নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো পুনৰ নিৰ্দিষ্ট পঞ্চায়ত নিৰ্বাচন হয়। আজিও নিৰ্বাচন পাতিবলৈ চৰকাৰে নাপালে অনুমতি হয়। আপোনালোকে ঠিকেই শুনি আছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ নিৰ্দিষ্ট ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। নিজৰ স্থিতিতে অটল থাকিল গুৱাহাটী উচ্চ ন্যায়ালয়। হয়, উচ্চ ন্যায়ালয়ৰ পৰা কিন্তু চৰকাৰে অনুমতি নাপালে। গোচৰীয়া পক্ষৰ উত্তৰৰ পাছত কোনো সিদ্ধান্তত উপনীত নহ'ল আদালত। ইফালে নিৰ্বাচন অধিসূচনা জাৰিৰ বাবে আজি অনুমতি নাপালে অসম চৰকাৰে। হয়, অসম চৰকাৰে কিন্তু উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্বাচন পতাৰ অনুমতি নাপালে। নিৰ্বাচন স্থগিতাদেশৰ নিৰ্দেশ সংশোধনৰ বাবে জনোৱা আবেদন গ্ৰাহ্য নকৰিলে। 9 জানুৱাৰীলৈকে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব নোৱাৰাৰ নিৰ্দেশ থাকিল বাহাল। ইফালে গোচৰটোক লৈ আজি ন্যায়ালয়ত চলিল 6 ঘণ্টীয়া শুনানি। 6 ঘণ্টীয়াৰ অন্তত কিন্তু এই উত্তৰ পালে। কাইলৈ গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণৰ সম্ভাৱনা ন্যায়ালয়ৰ পৰা। ইফালে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ খেলিমেলিৰ বিৰুদ্ধে ন্যায়ালয়ত 20খনকৈ আবেদন দাখিল কৰিছিলে। হয়, এই আবেদনৰ ভিত্তিত কিন্তু এই গোচৰ চলি আছে। অৱশ্য এতিয়াও নিজৰ স্থিতিতে অটল আছে ৰাজ্য চৰকাৰ। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ফেব্ৰুৱাৰী মাহতে পঞ্চায়ত নিৰ্বাচন হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰে। ইফালে পুনৰ অনিশ্চয়তাত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সাৱধান ৰাজ্যৰ গাঁওবুঢ়াসকল সাৱধান, কিয়নো ধৰা পৰিলেই কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ হ'ব। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ অভিযান। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ফুল একশ্যন মোডত আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিলেই খবৰ দিয়ক আৰক্ষীক। হয়, যদি আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিছে তেনেহ'লে অতি সোনকালে আপুনি আৰক্ষীক খবৰ দিয়ক। দুখীয়া মানুহৰ পৰা 1 টকাও ল'লেও জেললৈ যাব লাগিব গাঁওবুঢ়াসকল। আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে আপুনি আৰক্ষীক খবৰ দিয়ক। প্ৰমাণপত্ৰ দিয়াৰ নামত টকা বিচাৰিলে নেকি? হয়, গাঁওবুঢ়াসকলে কিন্তু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়ে গাঁওবুঢ়াসকলে, তেন্তে আপোনাৰ কাষত থাকিব চৰকাৰ। চৰকাৰী কামৰ বাবদ 1 টকাও ল'ব নোৱাৰিব গাঁওবুঢ়াসকলে। হয়, গাঁওবুঢ়াসকলে কিন্তু নিজৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়ে। ধৰা পৰিলেই ৰঙাগড়ৰ আলহী হ'ব গাঁওবুঢ়াসকল। ইফালে কোনো গাঁওবুঢ়াকে চাহ খৰচ নিদিব। হয়, ৰাইজক অসম চৰকাৰে সাৱধান বাণী দিছে, আপোনালোকে 1 টকাও গাঁওবুঢ়াসকলক দিব নালাগে, কিয়নো গাঁওবুঢ়াক কামৰ বিনিময়ত চৰকাৰে পাৰিতোষিক দিয়ে। তেনেস্থলত দুখীয়া দৰিদ্ৰৰ পৰা চাহ খৰচ লোৱাৰ যুক্তি ক'ত? এই কথা অসম চৰকাৰে দিছে। গাঁওবুঢ়াই চাহ খৰচ বিচাৰিলে খবৰ দিয়ক আৰক্ষীক। যদি আপোনাৰ পৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত ঘোচ বিচাৰিছে তেনেহ'লে আপোনালোকে অতি সোনকালে আৰক্ষীক খবৰ দিয়ক। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে অসমৰ বনগাঁৱৰ গাঁওবুঢ়াৰ মাননিও বৃদ্ধি কৰা হ'ব। ইতিমধ্যে গাঁওবুঢ়াসকলৰ বাবে অসম চৰকাৰে দিছে ভাল খবৰ, কিয়নো প্ৰতিজন গাঁওবুঢ়াই 9,000 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজগাঁৱৰ গাঁওবুঢ়াৰ দৰে সমান পাৰিতোষিক পাব বনগাঁৱৰ গাঁওবুঢ়াই। ঘোচ খোৱাৰ গাঁওবুঢ়াক ৰেহাই নিদিয়ে চৰকাৰে। যদি কোনো গাঁওবুঢ়াই ঘোচ বিচাৰিছে তেনেহ'লে ৰেহাই নাপাব। তো ভিউয়াৰ্ছ, আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। 50খন বনগাঁও আছে যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে, আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া, আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত
ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত ৯,০০০ টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত ১৫,৫৮ লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি ১ জানুৱাৰী ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব।